নমস্কাৰ। বহক। গাঁৱৰ মানুহক সুধি সুধিহে কোনোমতে ঘৰটো উলিয়াইছোঁ। আপোনাৰ চাকৰকেইটা হ'লে বৰ অভদ্ৰ। কথাৰ উত্তৰ ইমান অভদ্ৰকৈ দিয়ে। চাকৰজনী কিন্তু বৰ ভাল, তাইহে আমাক মাতিব হোৱালে। মোৰ ঘৰত কোনো চাকৰণী নাই। আপুনি যাক দেখিছে সেয়া এইখন ঘৰৰ মালিকনী। হয় হয়, তাই মানে মানে তেখেত 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 বৰ ভদ্ৰ। আপোনালোকৰ পৰিচয়? মোৰ পৰিচয় বোধ হয় আপোনাৰ নাতি প্ৰশান্তৰ মুখত পাইছিল। মই হৰগোবিন্দ ফুকন। এখেতক চিনি পোৱা মানুহ গুৱাহাটীত নায়েই। মানে মানে মোৰ দুখন চাহ বাগিচা আছে। গুৱাহাটীত 3টা ভাড়াঘৰ আছে, তিনিচুকীয়াত এটা চিনেমা হল আছে, আৰু মোৰ সেই সকলোবোৰ এদিনতে কিনিব পৰা সম্পত্তিৰ জোৰ আছে। হাতী আছে? হাতী হাতী আমাৰ নাই। এইটোৰ দৰে ৰূপৰ ধোঁৱা খোৱা আছে? সেইটোও নাই। মানে এখেতে চিগাৰেটে খায়, ফৰেন চিগাৰেট। বন্দুক আছে? বন্দুক আছে, বন্দুক আছে। লাইচেন্স কোন চনত? 1975 চনত। মোৰ বন্দুকৰ লাইচেন্স 1930 চনত। নতুন চহকী ঘৰত ৰূপৰ ধোঁৱা খোৱা হাতী আৰু 1930 চনৰ বন্দুক নাথাকে। মোৰ দৰে পুৰণি ডাঙৰীয়াৰ ঘৰত থাকে। সম্পত্তি ফুটাই ধনৰ লোভ দেখুৱাই মোৰ নাতিক কিনিব খুজিছে। নহয়, মানে আপোনাৰ ঘৰ। মা কণ, জলপান আনিছো। জলপান দিব নালাগে। মোহৰীক কৈ দে অহা যোৱাৰ তেলৰ দামখিনি দি ন চহকীক বাট দেখুৱাই দিয়ক।